জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা। পলিটিক্স নকৰিবা বন্ধু বুলি গানটো কৈছিলে সৰ্বানন্দ আৰু হিমন্ত। অখিলদাৰ এই ভিডিঅ'টোত অহা কমেণ্টসমূহ অলপ পাঠ কৰিবলৈ চেষ্টা কৰিম। তো বলক একেলগে অলপ এনজয় কৰোঁ। গাড়ী ষ্টাৰ্ট কৰ। আপুনি মুখখন বন্ধ কৰিলে অসমখন শান্তি হ'ব, নহ'লে সদায় এনেকুৱা গণ্ডগোল লাগি থাকে। প্ৰথমটো কমেণ্ট জয়তী নাথৰ পৰা, পাগলেও নুশুনে তোমাৰ কথা। চাৰ্টাৰ্ড ফ্লাইট এখন লৈ তেখেতে চিকিৎসা কৰিবলৈ দিল্লীলৈ লৈ গৈছিলে। ডেকা আপুনি অলপ মুখ বন্ধ ৰখা ভাল হ'ব নেকি? নিপেন নাথ পগলা কুকুৰ ভৌ ভৌ ভৌ। দিল্লী নে বেংগলোৰ নে মুম্বাইলৈ ক'বালৈ লৈ গৈছিলে তেখেতে। এতিয়া সেইটোকে সদায় ঢোল পিটি থাকে। আমাৰ লেখন দাই লিখিছে, তই পগলা কুকুৰৰ দৰে ভুকি থাকি লাভ নাই, তোৰ মুখখন বন্ধ হ'লেহে অসমখন বাল হ'ব। फिर से आ गए रे बाबा, इधर जहर खाने का पैसा नहीं है तो जा रे। অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি। আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে